গুড মৰ্ণিং এভৰিৱান। এয়া চাওকচোন, আজি একদম পুৱাই পুৱাই ওলাইছোঁ। এনেতো যিহে ঠাণ্ডা পৰিছে, পুৱা ইমান সোনকালে উঠা নহয়, কিন্তু এঠাইত যদি যাব লগা হয় তেনেহ'লে কিন্তু এক্সাইটমেণ্টতে উঠা হয় আৰু। তো আমি আজি গৈ আছোঁ পিকনিকত, আৰু ক'ত যাম কি কৰোঁ সকলোখিনি বস্তু দেখাম যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে। তো আমি প্ৰথমতে আহিলোঁ চলন্তাপাৰাত, আৰু চলন্তাপাৰাত মানে মোৰ মাৰ ডাঙৰ বাইদেউ আছে, মানে মোৰ জেঠী। তো জেঠীহঁতৰ ঘৰতে আহিলোঁ প্ৰথমতে, আৰু আমি বহুত কেইজন লগ হৈ, মানে গোটেইখিনি আলহীয়ে হয়। তো আমি গোটেইখিনি লগ হৈ আজি যাম। ভূটানত যোৱা কথা আছিল প্ৰথমতে, তো বাছ গাড়ী লৈ যোৱা ভূটানত প্ৰব্লেম হয় বুলি শুনিলোঁ, যাৰ কাৰণে আমি ভূটানত যোৱা কেঞ্চেল কৰি, মানে ভূটানৰ ওচৰতে মনাই বিল বুলি কয় নেকি, আমি তাতে যাব ওলালোঁ। তো এনেকৈ গৈ আছিলোঁ। তো এয়া চাওকচোন, কেইজন মানে এনজয় কৰিল আৰু বাছতে নাছিল। তো মই মানে ভিডিঅ' কৰি দিলোঁ, কিন্তু মানে মোৰ কি হৈছে, আজিকালি যদি বেকগ্ৰাউণ্ড মিউজিক অলপমান আহে তেনেহ'লে কপিৰাইট আহি যায়, সেইকাৰণে মিউজিকখিনি মই মিউট কৰি দিলোঁ, আৰু এনেকৈ ভিডিঅ'টোত ভইচ দিব লগা হ'ল। আৰু মই বাছৰ একবাৰে পিছফালে বহিছিলোঁ, মানে মই পিছফালে বহি ভাল পাওঁ, এনজয় অলপ বেছি হৈ যায়, যাৰ কাৰণে মই পিছফালে বহিলোঁ। তো আমি আহি পালোঁ, 2 ঘণ্টাৰ বেছিয়ে লাগে, 2.5 ঘণ্টামান লাগে প্ৰায়। তো আমি গৈ পাইছিলোঁ 10:30 বজাত গৈ পাইছিলোঁ, আৰু আহিয়ে জেগাখিনি চাব আৰম্ভ কৰি দিলোঁ। আৰু এইটো মোৰ লগত আছিল ভাতিজা হয়, মানে ভাইৰ ল'ৰা। তো তাই দৌৰি দৌৰি যাই আছিল, মই সেইকাৰণে সোনকালে তাক ধৰি ল'লোঁ, নহ'লে পৰি যাব, যিহেতু সৰু বাচ্ছা পটকৈ পৰি যাব। আৰু পানীবিলাক যিমান ঠাণ্ডা, আৰু সেইদিনাখন কুঁৱলীও বহুত পৰি আছিল। আৰু ভিডিঅ'খিনি কৰি আছিল মোৰ বেটা, মানে মোৰ বেটা ভিডিঅ'ত এইবাৰ টান পায়, ভাল নাপায় বেছি, কিন্তু ভিডিঅ' কৰিবলৈ ভাল পায়, যাৰ কাৰণে তাইকে মই মোবাইল এটা দি দিছিলোঁ ভিডিঅ' কৰিবলৈ। তো এনেকৈ আমি গ'লোঁ, যাই কেনে জেগাখিনি চাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত চাহপানী খাই ল'লোঁ, আৰু চাহপানী খোৱা ভিডিঅ'খিনি আপোনালোকক দেখা নহ'ল। মানে কি হৈছিল, মই ভিডিঅ' কৰি আছিলোঁ, কিন্তু ভিডিঅ'টো অন কৰিব পাহৰি গৈছিলোঁ, যাৰ কাৰণে মোৰ ভিডিঅ'খিনি ছেভ নহ'ল, আৰু আপোনালোকক দেখাবও নোৱাৰিলোঁ। তো এনেকৈ আমি চাহপানী খাই আৰু আহি ল'লোঁ ইফালে। আহি কেনে জেগাখিনি চাই আছিলোঁ, আৰু মই ঘৰতে ভাবি গৈছিলোঁ যে বহুত ৰীল বনাম, কিন্তু তাতে গৈ গম পালোঁ তাতে নেটৱৰ্ক একেবাৰে নাই, যাৰ কাৰণে ৰীল বনা নহ'ল, ভিডিঅ'ই কৰি ল'লোঁ। আৰু কিছুমান ভিডিঅ' মই অলৰেডি ফেচবুকত আপলোড দি দিছোঁ, আপোনালোকে হয়তো কিছুমানে চাইছে, আৰু যদি চোৱা নাই চাই ল'ব। জেগাখিনি ধুনীয়া হয়, বহুত ধুনীয়া হয়, সেইকাৰণে মই বহুত ভিডিঅ' বনালোঁ, আৰু এডিট কৰি কৰি আপলোড দি দিছোঁ। আৰু এইটো ভিডিঅ' মোৰ আপলোড দিয়াত অলপমান দেৰি হ'ল, মানে মই অলপ ব্যস্ত আছিলোঁ, যাৰ কাৰণে এডিট কৰা হোৱা নাছিল। আৰু ভিডিঅ'টো আছিল 30 ডিচেম্বৰৰে, আমি 30 ডিচেম্বৰতে গৈছিলোঁ পিকনিক খাবলৈ। আৰু জেগাখিনি ইমান ধুনীয়া আছিল, ইমান ধুনীয়া আছিল, কি ক'ম আৰু, আপোনালোকে যাব পাৰে, ধুনীয়া জেগা। আৰু পানীবিলাকত মাছো আছিল জানানে, মানে সৰু সৰু বহুত মাছ একেলগে আহি আছিল। মই অলপমান চালোঁ, ভিডিঅ' কৰি দিলোঁ আপোনালোকক দেখাম বুলি, কিন্তু ধৰিবলৈ নোৱাৰিলোঁ। আৰু পানীবিলাক ইমান ঠাণ্ডা, মোৰ সাহসে নহ'ল পানীত নামিবলৈ। এয়া চাওক জেগাখিনি কিমান ধুনীয়া। আমি গৈ পোৱাৰ লগে লগে তাতে বেছি মানুহ নাছিল, কিন্তু লাহে লাহে বহুত মানুহ জমা হৈ গ'ল। 3-4খনমান বাছ গাড়ীতে আহি গৈছিল মানুহ পিকনিক খাবলৈ। চব পিকনিকৰ হয়, যিহেতু ডিচেম্বৰ মাহ চলি আছিল, আৰু এতিয়াতো জানুৱাৰী পৰি গৈছে। আৰু আপোনালোকে ক'ত ক'ত গ'ল পিকনিক খাবলৈ কমেণ্টত জনাবচোন। এয়া চাওক পানীৰ ধাৰ, ইমান ধুনীয়া ভিউখিনি। আৰু মই কিছুমান ভিডিঅ' ফেচবুকত আপলোড দি দিছোঁ, আপোনালোকে চাইছে নে নাই কমেণ্টত জনাব, আৰু যদি চোৱা নাই চাই ল'ব। আৰু এইটো আমাৰ ভাবি আছিল। এয়া চাওকচোন জেগাখিনি কিমান ধুনীয়া। ইফালে ভণ্টিয়ে মোৰ বেটা দুষ্টামি কৰি আছে, আৰু এইখন বাছৰে আহিছিলোঁ আমি। আৰু সেইফালে ৰন্ধা বঢ়া চলি আছে, যিহেতু ৰন্ধা বঢ়া কৰা মানুহ লৈ আহিছোঁ, তো সিহঁতে ৰান্ধি আছে, লগতে ভাইহঁতো আছে, মানে আলহীখিনি কোনোবা গোটেইখিনি ৰন্ধা বঢ়াত ব্যস্ত। আৰু কিছুমান মাইকী মানুহ আহিছে, সিহঁতে অলপমান যোগাৰ পাতি কৰি দিল, চব্জি কাটি কুটি ৰেডি কৰি দিল, আৰু সিহঁতে ৰান্ধি আছে। আৰু এনেকৈ চবেই ঘূৰি আহি ভাগৰি পৰিছে, আৰু এনেকৈ বহি আছে। তো ৰন্ধা বঢ়া প্ৰায় 80% হৈ গৈছে, আৰু অলপমান বাকী আছে, আৰু সেইখিনি হ'লে আমি খাই বৈ যামেই, দেৰি নকৰোঁ। আৰু যিহেতু জেগাখিনি চাব আহিছিলোঁ, জেগাখিনি চালোঁ, ধুনীয়া হয় বহুত, আপোনালোকে আহিব পাৰে। তো এইফালে ৰন্ধা বঢ়া চলি আছে।
আপোনালোকে পিকনিক খালনে নাই কমেণ্টত জনাবচোন। আৰু মই মই ঘূৰি ঘূৰি ভাগৰি পৰিছিলোঁ, যাৰ কাৰণে বহি আছোঁ আৰু বেটাক দি দিছিলোঁ মোবাইলটো। তাইয়ে কি ভিডিঅ' কৰিল গম নাপালোঁ। তাৰে মই কিছুমান এডিট কৰি কৰি আপোনালোকৰ আগত অলপমান আগবঢ়ালোঁ। তো কেনে পালে ভিডিঅ'টো চাই কমেণ্টত জনাব কিন্তু দেই। আৰু এইফালে আমি বহি গৈছোঁ, এতিয়া ভাত খাম। তো খাই বৈ ওলামেই আৰু দেৰি নকৰোঁ, যিহেতু আজি বহুত ঠাণ্ডা দিছিল, সেইদিনাখন বহুত ঠাণ্ডা দিছিল। তো আজিৰ কাৰণে বাই বাই। ভিডিঅ'টো কেনে লাগিল কমেণ্টত